दसों दिशाओं में जाए दल बादल से छा जाए। ঐ ৰাতিপুৱা দেৰিকৈ উঠিবি আৰু উঠিয়ে হাজি কাজি কলৈ যাও? ৰাতিপুৱাৰে পৰা শাৰী পাতি পানী আনি তক পানী খুৱাম। পানী পানী খুৱাব নালাগে আৰু দুদিনৰ পিছত তই মোৰ লুচি ভাজি খাবি। কিয়? কিয় মানে মোৰ বিয়া। বিয়া কাৰ? আৰে মোৰ দেউতাই 6 বছৰৰ মূৰত আজি একচেপ্ট কৰিছে আৰু ৰীতাই মোৰ বিয়া। সেইকাৰণে মই ৰীতাক এতিয়া কবলৈ গৈ আছো। ঠিক আছে। ঐ তেনেহলে আহিলো আৰু লাচিত নগৰ নিবাসী সুমন হাজৰিকা আৰু ৰীতা দত্ত বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰে জনোৱা মতে ইয়াৰে ৰীতা দত্ত নামৰ যুৱতীগৰাকীৰ দেহত পোৱা গৈছে মাৰাত্মক HIV বিষাণু। সবিশেষ জানিবৰ বাবে আমি যাব বিচাৰিছো আমাৰ সংবাদদাতা প্ৰণৱ বৰাৰ ওচৰলৈ।